হেল্ল' এভৰিৱান। ফৰ্ম 6ৰ জৰিয়তে কেনেকৈ আমি নতুন ভোটাৰৰ আবেদন কৰিব পাৰোঁ সেই সম্বন্ধে এই ভিডিঅ'টোত চাই লোৱা হওক। যে এইখন আমাৰ অসমীয়া ফৰ্ম 6 যে প্ৰপত্ৰ 6 যে এই ফৰ্ম 6 বিভিন্নজনে ফিল আপ কৰিবলগীয়া হৈ আছে বৰ্তমান সময়ত। গতিকে এই ফৰ্ম 6 কেনেকৈ ফিল আপ কৰিব লাগে একদম টোটেল প্ৰচেছ যে গোটেইখিনি বিষয় মই ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিম। যে প্ৰথমে আছে আমাৰ কি বিধানসভা সমষ্টিৰ নাম আৰু নং আৰু বা সংসদীয় সমষ্টিৰ নাম আৰু নং। কিন্তু ইয়াতে কি দিছে বিধানসভা নথকা কেৱল কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে। যে সংসদীয় সমষ্টিৰ নাম কেৱল যিবিলাক আপোনাৰ বিধানসভা সমষ্টি নাই, যিবিলাক আমাৰ কি কেন্দ্ৰীয় শাসিত অঞ্চল বা ইউনিয়ন টেৰিটৰী। যে আমাৰ অসম যিহেতু ৰাজ্য, গতিকে আমি কি ইয়াতে সমষ্টিৰ নম্বৰ আৰু ইয়াতে নাম লিখিব লাগিব। ধৰি লওক ইয়াতে মই দিছপুৰ সমষ্টি ধৰি লৈছোঁ। দিছপুৰ সমষ্টিৰ আমাৰ নম্বৰ কিমান যে 52 নম্বৰ। যে ইয়াতে লিখিম দিছপুৰ। ইয়াতে মোৰ আখৰবিলাক লিখোঁতে প্ৰব্লেম হৈ আছে, যিহেতু মই টেবত লিখি আছোঁ, আপোনালোকে শুদ্ধকৈ লিখিব। তাৰপিছত এইখিনি লেখা হোৱাৰ পিছত ওপৰত একো কৰিবলগীয়া নাই, ইয়াতে যিখিনি কাম আছে এইখিনি অফিচে কৰিব। তাৰপিছত মানুহজনৰ নাম, যাৰ নাম কি ফটোত উঠিব, যে ৰাজ্যিক ভাষাত। যে মই ইয়াতে আগৰ আপোনাৰ এক্সাম্পলৰ পৰা এটা নাম লৈছোঁ। ইয়াতে কি নাম হৈছে অনিশ, তেওঁৰ বয়স 20 বছৰ হৈছে। গতিকে এই ক্ষেত্ৰত কেনেকৈ ফিল আপ কৰিব লাগিব, তেওঁৰ নাম মই ধৰি ল'লোঁ যে অনিশ কুমাৰ বৰ্মন। গতিকে ইয়াতে আমি কি লিখিব অনিশ লিখিলোঁ। যে ইয়াতে কি দিছে প্ৰথম নাম আৰু পিছৰ মধ্যৱৰ্তী নাম, যে ফাৰ্ষ্ট নেম আৰু মিডিল নেম। গতিকে মিডিল নেম লিখিবলৈ যাওঁতে কি আমি ইয়াতে এক ঘৰ বাদ দিব লাগিব। ইয়াতে মই এক ঘৰ বাদ দি লিখিলোঁ কুমাৰ, কুমাৰ লিখিলোঁ। তাৰপিছত আৰু এইখিনিৰ কাম শেষ। ইয়াতে আছে যদি উপাধি আছে, উপাধি থাকিলে কি আমি ইয়াতে লিখিব লাগিব। ধৰি লওক ইয়াতে উপাধি হৈছে বৰ্মন। এইটো এটা এজামশ্যন, এইটো কোনো শুদ্ধ তথ্য নহয়, এইটো এটা আপোনাৰ কি অনুমানিক এনেই এটা নাম বনাই লৈ এইখিনি কৰি আছোঁ। যে ডেমো হিচাপে বৰ্মন। গতিকে অসমীয়াত আমাৰ নামখিনি লিখা শেষ হ'ল। এতিয়া কি আমি ইংৰাজীত লিখিব লাগিব। যে এই ছেম নামটো কি আমি ইংৰাজীত লিখিব লাগিব। ইয়াতে মই লিখিম যে অনিশ, ANISH অনিশ লিখিলোঁ। তাৰপিছত যে প্ৰথম নামৰ পিছত মধ্যৱৰ্তী নাম মিডিল নেম, মই মিডিল নেমখিনি এই লাইনত লিখিম কুমাৰ, KUMAR অনিশ কুমাৰ। আপোনালোকে অলৱেজ এই ফৰ্ম কি ব্লেক পেনেদি কিন্তু লিখিব, ব্লেক পেন ইউজ কৰিব। তাৰপিছত আপোনাৰ কি আছে উপাধি, যে বৰ্মন, মই ইয়াতে লিখিম বৰ্মন। আমি কি অসমীয়াতো লিখিব লাগিব আৰু ইংৰাজীতো লিখিব লাগিব। অসমীয়াত এইখিনিত লিখা হ'ল আৰু ইয়াত কি ইংৰাজীত লিখা হ'ল। যদি আমি ইয়াতে ইংৰাজীত লিখি নিদিওঁ কি হ'ব, এইটো আপোনাৰ যে ছফ্টৱেৰে অট'মেটিক কি কৰিব যে ট্ৰেঞ্চলেট কৰিব, যাৰ ফলত কি নাম ভুল হোৱাৰ 90% সম্ভাৱনা থাকে। গতিকে এই ক্ষেত্ৰত ভুল নকৰিব। যেতিয়া এণ্ট্ৰি কৰিব, যে বিএলঅ'জনে বা অফিচিয়েলি যেতিয়া এণ্ট্ৰি কৰিব আপুনি অফলাইন ফৰ্ম জমা দিয়াৰ পিছত, তেতিয়া কি অটো ট্ৰেঞ্চলেশ্যনৰ জৰিয়তে সেই নামবিলাক ভুল হয়। গতিকে আপুনি যদি এনেকৈ ফিল আপ কৰি দিয়ে তেন্তে কি সেইবিলাক চাই তেওঁলোকে এণ্ট্ৰি কৰিব। গতিকে এই ক্ষেত্ৰত কি হ'ব, নাম শুদ্ধ হ'ব। তাৰপিছত দিছে যিকোনো এগৰাকী আত্মীয় আৰু তাৰ উপাধি। যে লিগেল গাৰ্জেন, আমাৰ লিগেল গাৰ্জেন পিতৃ থাকিলে পিতৃ, পিতৃ নাথাকিলে কি মাতৃ, বা কি হয় আপোনাৰ বিবাহিত মহিলাৰ ক্ষেত্ৰত স্বামী। গতিকে আমি এই ক্ষেত্ৰত যে যিহেতু আমাৰ কি অনিশ কুমাৰ, তেওঁৰ লিগেল গাৰ্জেন হৈছে আপোনাৰ পিতৃ। গতিকে পিতৃত মই টিক কৰি দিলোঁ। আৰু তেওঁৰ ফাদাৰ নেম কি আছিলে, অনিশৰ দেউতাকৰ নাম আছিলে প্ৰকাশ, অনিশৰ দেউতাকৰ নাম আছিলে প্ৰকাশ। গতিকে যিকোনো এগৰাকী আত্মীয়ৰ নাম আৰু তেওঁৰ উপাধি ৰাজ্যিক ভাষাত ইয়াতে প্ৰকাশ, প্ৰকাশ কুমাৰ বৰ্মন। গতিকে এনেকৈ মই তেওঁৰ ফাদাৰ নাম লিখিলোঁ। যে ফাদাৰ নাম লিখাৰ পিছত তাৰপিছত কি সেই একে নাম কি ইংৰাজীত লিখিব লাগিব। ইয়াতে কিন্তু কেপিটেল লেটাৰ, অলৱেজ কেপিটেল লেটাৰ, PRAKASH প্ৰকাশ কুমাৰ বৰ্মন। প্ৰত্যেকটো ফাৰ্ষ্ট নেম, মিডিল নেম আৰু লাষ্ট নেমৰ মাজত কি আমি কি লিখিব লাগিব, এটাকে আপোনাৰ খালী জেগা ৰাখিব লাগিব, এটাকে ঘৰ আমি এৰিব লাগিব। প্ৰত্যেকটো আপোনাৰ ফাৰ্ষ্ট নেম, মিডিল নেম আৰু লাষ্ট নেম। তাৰপিছত কি এইখিনি লিখা হোৱাৰ পিছত তেওঁৰ কি মোবাইল নম্বৰ দিব দিছে। ধৰি লওক তেওঁৰ মোবাইল নম্বৰ কি আছে যে 986472 এনেকৈ কি তেওঁৰ মোবাইল নম্বৰ ইয়াতে ভৰাই দিলে। তাৰপিছত তেওঁৰ ইমেইল আই ডিটো তেওঁ অসমীয়াত লিখিব নোৱাৰে, ইমেইল আই ডি যেনেকৈ আছে তেওঁ তেনেকৈ বহাই দিলে। তাৰপিছত আধাৰ নম্বৰৰ ক্ষেত্ৰতো তেওঁ ধৰি লওক 24668 9
5 4 এই গোটেইখিনি বিষয় কি তেওঁ ধুনীয়াকৈ ইয়াতে কি ভৰাই দিলে হ'ল। তাৰপিছত তেওঁ আহিলে জেণ্ডাৰৰ ক্ষেত্ৰত কি ইয়াতে আছে তেওঁ আনিছ পুৰুষ। তাৰপিছত তেওঁৰ জন্মৰ তাৰিখ ধৰি ল'লোঁ 1/1/2000। ইয়াতে ঘৰ এটা কম আছে গতিকে মই ইয়াতে বনাই দিলোঁ। গতিকে এইখিনি হৈছে কি আপোনাৰ জন্মৰ তাৰিখ দিয়াৰ পিছত তাৰপিছত তেওঁ এই জন্মৰ তাৰিখৰ সমৰ্থনত যে ছেইম ডেট অফ বাৰ্থ থকা তেওঁ এই ইয়াতে 6খন ডকুমেণ্টৰ যিকোনো এখন ডকুমেণ্ট দিব লাগিব। হয়তো কি জন্ম প্ৰমাণপত্ৰ, নহ'লে আধাৰ কাৰ্ড, নহ'লে পান কাৰ্ড, নহ'লে ড্ৰাইভিং লাইচেঞ্চ, নহ'লে তেওঁৰ আপোনাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী কি চাৰ্টিফিকেট আৰু কি পাছপৰ্ট। এই 6খন ডকুমেণ্টৰ যিকোনো এখন ডকুমেণ্ট। আজিকালিতো আধাৰ কাৰ্ড সকলোৰে আছে, গতিকে এই ক্ষেত্ৰত কি তেওঁ আধাৰ কাৰ্ডত টিক দিলেই হ'ল। যে এইখিনি আমাৰ আইডেণ্টিটি প্ৰুফ হিচাপে যিখিনি কাম আছিলে সেইখিনি কাম শেষ হ'ল। এতিয়া আছে আপোনাৰ কি এড্ৰেছ, যে তেওঁৰ গাৰ্জেনৰ এড্ৰেছ, যে তেওঁ যি ঠাইত থাকে তেওঁৰ পিতৃ মাতৃ বা তেওঁৰ লিগেল গাৰ্জেনৰ যোনটো এড্ৰেছ আছে সেই এড্ৰেছ কি ইয়াতে ভৰাব লাগিব। যে ইয়াতে এই ক্ষেত্ৰত তেওঁৰ ক'ত থাকে, যে দিছপুৰ, ইয়াতে অনুমানিক যে দিছপুৰ, পিনক'ড 0606, জিলা কামৰূপ। তাৰপিছত ৰাস্তা, ডাকঘৰ, তালুকা আৰু কি ৰাজ্য অসম। এই গোটেইখিনি বস্তু কি ইয়াতে তেওঁ ফিল আপ কৰি দিব লাগিব। যে ফিল আপ কৰি দিয়াৰ পিছত এতিয়া তেওঁৰ নাম আজিকালিতো আধাৰ কাৰ্ড সকলোৰে আছে, গতিকে এই ক্ষেত্ৰত কি আধাৰ কাৰ্ডত টিক কৰি দিলেই হ'ব। কিন্তু যদি তেওঁৰ নামত কোনো ধৰক এতিয়ালৈকে এড্ৰেছ প্ৰুফ হোৱা নাই, সেই ক্ষেত্ৰত তেওঁৰ পিতৃ মাতৃৰ আপোনাৰ এই যিকোনো সেই 7খন ডকুমেণ্টৰ যিকোনো এখন ডকুমেণ্ট দিলেও হ'ব। তেওঁৰ নামত যদি আধাৰ কাৰ্ড আছে তেন্তেতো আছে, যদি তেওঁৰ নামত আধাৰ কাৰ্ড নাই সেই ক্ষেত্ৰত তেওঁৰ নামত পেন কাৰ্ড বা কি স্কুল ডকুমেণ্ট দি তেওঁ কি কৰিলে ভোটাৰ আইডিত এপ্লাই কৰিলে, সেই ক্ষেত্ৰত তেওঁৰ গাৰ্জেনৰ যদি আপোনাৰ পানীৰ বিল, গেছ বিল এইবিলাক কিন্তু 1 বছৰতকৈ পুৰণা হ'ব লাগিব। যে 1 বছৰতকৈ পুৰণা হ'লেহে এইবিলাক দিব পাৰিব। তাৰপিছত বা ডাকঘৰ বা বেংকৰ আপোনাৰ কি পাছবুক বা আপোনাৰ কিষাণ বহীকে ধৰি যে বা মাটিৰ কোনো ডকুমেণ্ট থাকিলে বা আপোনাৰ পঞ্জীকৃত ৰেণ্ট লিজ ডিড, যে কোৰ্টৰ পৰা অনা কোনো ভাড়াৰ এগ্ৰিমেণ্ট থাকিলে বা মাটি বেচা কিনা কোনো তথ্য থাকিলে এইবিলাক এড্ৰেছ প্ৰুফ হিচাপে কি তেওঁ ইউজ কৰিব পাৰিব যিকোনো এখন। তেওঁৰ নামত নাথাকিলেও এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ড থাকিলেতো তেওঁ আধাৰ কাৰ্ড দিলেই হৈ যাব, কাৰণ আধাৰ কাৰ্ডত এড্ৰেছ থাকে। কিন্তু যদি আধাৰ কাৰ্ড নাথাকে সেই ক্ষেত্ৰত তেওঁ নিজৰ পিতৃ মাতৃ বা তেওঁ যিজন তেওঁৰ লিগেল গাৰ্জেন সেই লিগেল গাৰ্জেনৰ এড্ৰেছ প্ৰুফ এখন দিলেই হৈ যাব। তাৰপিছত আপোনাৰ অক্ষমতা শ্ৰেণী যদিহে আছে, যদি কোনো এজন ব্যক্তি যদি আপোনাৰ ডিজেবল হয়, যে তেওঁৰ শাৰীৰিকভাৱে অক্ষম, যে তেওঁ একো বুজি নাপায় বা তেওঁৰ দৃষ্টিশক্তি নাই বা তেওঁ কলা বা বোবা, এই ক্ষেত্ৰত কি ইয়াতে টিক কৰি দিব লাগিব। আৰু যদি তেওঁ কোনো সমস্যা নাই সেই ক্ষেত্ৰত টিক কৰি দিব নালাগে। কিন্তু ধৰি লওক মোৰ দৃষ্টিশক্তিৰ কোনোবা কি আছে আপোনাৰ প্ৰব্লেম আছে, ইয়াতে টিক কৰি দিলে তেওঁ কিমান % তেওঁৰ দুৰ্বল সেইখিনি ইয়াতে লিখি দিব লাগিব। যে অলৰেডি ডক্টৰে কি চাৰ্টিফিকেট এখন তেওঁক দিছে, গতিকে ইয়াতে ধৰক 40%, যে 40% ইয়াতে কি তেওঁ লিখি দিব লাগিব। আৰু দিয়াৰ পিছত ইয়াতে তেওঁ টিক কৰি দিব লাগিব। কিন্তু যদি তেওঁৰ এইবিলাক নাই ইয়াতে একো লিখিব নালাগে। তাৰপিছতে 10 নম্বৰ, তেওঁ ভেৰি ইম্পৰ্টেণ্ট, যে পৰিয়ালৰ সদস্যৰ নাম, যে তেওঁৰ লিগেল গাৰ্জেন, যে তেওঁৰ পিতৃৰ নাম ইয়াতে লিখিব। যে ইয়াতে আপোনাৰ অনিশাৰ পিতৃৰ নাম কি প্ৰকাশ কুমাৰ বৰ্মন, ইয়াতে তেওঁ লিখি দিলে। তাৰপিছত তেওঁৰ সম্পৰ্ক কি, এই ব্যক্তিজনৰ লগত তেওঁৰ সম্পৰ্ক কি পিতৃ। আৰু কি ইয়াতে এই তেওঁৰ প্ৰকাশৰ যোনটো আপোনাৰ ইপিক নম্বৰ, যে প্ৰকাশৰ ইয়াতে ইপিক নম্বৰ আছিলে কিমান এইখিনি, যে প্ৰকাশৰ ইপিক নম্বৰ ABCD 004, ইয়াতে এটা এনেই অনুমানিক হিচাপে যে ইয়াতে যে ABCD 0004 এনেকৈ কি তো গোটেই ইপিক নম্বৰখন খিনি ইয়াতে দি দিব লাগিব। তাৰপিছত আহিল ঘোষণা ডিক্লাৰেশ্যন তেওঁ নিজে সই কৰিব লাগিব। ইয়াতে মই এজন ভাৰতীয় নাগৰিক আৰু মোৰ জন্মস্থান হ'ল আপোনাৰ ভিলেজ নেম, ইয়াতে ভিলেজ নেম ধৰি লওক দিছপুৰ। তাৰপিছত জিলা কামৰূপ, ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল যে অসম। তাৰপিছত 6 নং পৰ্বতৰ লেখে তাৰ যিকোনো ঠিকনাটো কিমান বছৰৰ পৰা সেই ঠাইত আছে, যে তেওঁ তাতে কিমান ধৰি আছে, এই 20 বছৰ ধৰি তেওঁ সেই জেগাত আছে। আৰু ইয়াতে তেওঁ ইয়াতে লিখিব লাগিব যে তেওঁ যদি সেই আপোনাৰ আইডেণ্টিটি প্ৰুফৰ যি 6খন ডকুমেণ্ট আছিলে, যে ইয়াতে যে 6খন ডকুমেণ্ট আছে, যে আপোনাৰ এই 6খন ডকুমেণ্ট যদি তেওঁ দিব পৰা নাই, সেই ক্ষেত্ৰত কি তেওঁ ইয়াতে লিখিব লাগিব যে মই কি ডকুমেণ্ট দিলোঁ। আৰু ঠিক সেইদৰে তেওঁ ডিক্লাৰেশ্যনতো লিখি দিব লাগিব
যে মোৰ এই 6খন ডকুমেণ্ট নাই, তাৰ পৰিৱৰ্তে মই কি এই ডকুমেণ্টখন দিলোঁ। গতিকে ইয়াতে সেই ডকুমেণ্টখনৰ নাম আপুনি লিখি দিব লাগিব। তাৰপিছত ইয়াতে তাৰিখ, যে ধৰি লওক 1/11/25 এইখিনি লিখি দিয়ে। তাৰপিছত স্থান দিছপুৰ, তাৰপিছত ইয়াতে তেওঁ আনিছৰ ইয়াতে চহী কৰিব লাগিব, আনিছ কুমাৰ বৰ্মা। গতিকে এনেকৈ আমাৰ 6 নম্বৰ ফৰ্মখন অসমীয়াত ফিল আপ কৰিব লাগে। তাৰপিছত ফৰ্ম ফিল আপ কৰাৰ পিছত এইখিনি কি যে BLO জমা দিব লাগিব, যে ইয়াতে BLO এটা নম্বৰ দিব, ইয়াতে তাৰিখ লিখিব, আৰু ইয়াতে যে আপোনাৰ আনিছ যে নাম অসমীয়া ইংৰাজী দুয়োটা ভাষাতে লিখিব লাগিব, আৰু বাকী যিখিনি নম্বৰ আছে সেইখিনি অসমীয়াতে দিব, যিহেতু অসমীয়া ফৰ্ম। কিন্তু মই প্ৰিফাৰ কৰোঁ ইংৰাজী ফৰ্ম ফিল আপ কৰা। ইংৰাজী ফৰ্ম ফিল আপ কৰিলে আপোনাৰ কি ভুল হোৱাৰ সম্ভাৱনা কম থাকে, কাৰণ তেতিয়া আমি নম্বৰবিলাক আপুনি কি ইংৰাজীতে লিখিব পাৰে। গতিকে এতিয়া যদি আপুনি অসমীয়া ফৰ্মত ইংৰাজীত নম্বৰ লিখি আছে, 4 আৰু 8 কেতিয়াবা বিভ্ৰান্তি হৈ যায়, গতিকে নম্বৰবিলাক অসমীয়াতে দিব। গতিকে এইখিনি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।